মুর্দাবাদ 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 জি 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 আজি 3 বছৰ মান হৈ গ'ল এই ৰোডটো বন্ধ কৰি ৰাখিছে। তাৰপিছত আমাৰ জানা পৰীক্ষাত শুনিছোঁ যে এইটো ব্ৰিজটো কিবা হৈছে বুলি। তো আজি 3 বছৰ ধৰি কি ব্ৰিজটো কাম নহয় নেকি? আজি এই বন্ধৰ কাৰণে আজি কিমানকেইটা এক্সিডেণ্ট হ'ল। আজি ইয়াতে এটা দুৰ্ঘটনা হৈ গ'ল, ইমান ডাঙৰ স্পট ডেড হৈ গ'ল মানুহজন, বাহিৰৰ মানুহ। তো আমাৰ অসম চৰকাৰৰ পৰা এইটো আবেদন যে এই ৰোডটো অতি সোনকালে বনাই দিব এইটো হিচাপ নাই। আজি কিমান এক্সিডেণ্ট হৈ গ'ল, এইটো বন্ধৰ কাৰণে বহুতেই অসুবিধা হৈ গ'ল। আজি আমি এতিয়া আহিছোঁ, অহাৰ পিছতো এটা গাড়ী এতিয়া সোমাই গৈছে ইয়াত। আজি যদি ব্ৰেক ফেল হৈ কিনে এতিয়া এক্সিডেণ্ট হ'ব। তাৰপিছতে আমাৰ এইটো ৰোডৰ কাৰণে অসুবিধাৰ কাৰণে কিমান ল'ৰা ছোৱালী তাতে আপ ডাউন কৰি থাকে, সদায় আপ ডাউন কৰি থাকে। আজি এই দুৰ্ঘটনা কিহৰ কাৰণে হৈ আছে? আমাৰ এইটো ৰোডৰ কাৰণেও না হৈ আছে। তেখেতে কৈ আছে যে ব্ৰিজত কিবা প্ৰব্লেম হৈ আছে, ব্ৰিজত কিবা মাটি এৰি গৈছে। মাটি যদি এৰি গৈছে ব্ৰিজত আপুনি কামটো ধৰক বাৰম্বাৰ। এইটো NHৰ ফুল ইয়েটো NHৰ হয়। সেইটো কাৰণে মই নমস্কাৰ কৰি আয়োজন কৰি আছোঁ যে চৰকাৰ, মই BJP চৰকাৰ আছে, মোক মোদী চৰকাৰ আছে। মোদী ছাৰ, আপুনি এতিয়া মোক মোৰ এই NHৰ কামটো কৰি দিয়ক। মই বিৰম্বাক মই অনুৰোধ কৰি আছোঁ, হেমন্ত মামাক কৈ আছোঁ, মই বিৰম্বাক অনুৰোধ কৰি আছোঁ, মোক এই ৰোডটো কমপ্লিট কৰিব লাগে। আমিও দোকানটো বন্ধ কৰি কিনে এই ৰোডৰ পৰা মই গৈ আছোঁ, এই ৰোডত গৈ আছোঁ। মোকো এক্সিডেণ্ট হ'ব পাৰে, মই মৰিব পাৰোঁ, কিন্তু মই এইটো হেমন্ত মামাক কৈ আছোঁ, মামা মোক এই ৰোডটো বনাই দিয়ক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।